একজন বিশ্বৰ ভিতৰত বৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি পুনৰবাৰ অংশীদাৰ হলো আৰু আমি সদায় গৌৰৱ কৰি আহিছো যে যিটো দল সদায় ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গিত দেশ সকলোতকৈ আগত আৰু যি ধৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা প্ৰায় 10টা বছৰ ধৰি ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ প্ৰচেষ্টা হাতত লৈছিলে আৰু যিটো দলে প্ৰতিটো মুহূৰ্তত দেশৰ কাৰণে চিন্তা কৰে, জাতিৰ কাৰণে চিন্তা কৰে, ৰাজ্যখনৰ কাৰণে চিন্তা কৰে আৰু আমি দেখা পাইছো যে ভাৰতীয় জনতা পাৰ্টি দল হোৱাৰ পিছত যেতিয়া চৰকাৰ হ'ল যে ভাৰতবৰ্ষৰ লগতে অসমখন কিমান আগুৱাই গৈছে আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছো আৰু মই এটা কথা আপোনাক ক'ব বিচাৰিছো যে যিহেতু যোৱাকালি আমাৰ সকলোৰে আদৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদস্য ভৰ্তি হ'ল আৰু তাৰ পিছৰ পৰাই আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমি ইতিমধ্যে আমি সদস্য পদ গ্ৰহণ কৰিলো। এতিয়া